মোৰ নাম জিতেন দত্ত আৰু এইফালে আমাৰ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা। এটা একদম স্পষ্ট কথা, আপোনালোকে জানে আমি যিমানখিনি আলফা ল'ৰা আহিছোঁ চব 50ৰ অধিক। আমাৰ প্ৰায় বয়স 50ৰ অধিকাংশৰে 50ৰ অধিক, কিন্তু বন্দুক চলোৱাটো আমি পাহৰা নাই, আমি নাই পাহৰা। আৰু আমি মহাত্মা গান্ধীৰ নিচিনাকৈ এখন গালত চৰ মাৰি দিলে আনখন আমি নহয়, আমি মৰিবলৈ ভয় কৰা মানুহ নহয়। যদি জাতিটোৰ স্বাৰ্থত, জনগোষ্ঠীটোৰ স্বাৰ্থত যদি আমি আগবাঢ়ি যাব লাগে, আমি যাবৰ কাৰণে প্ৰস্তুত। সেইকাৰণে আপোনালোকৰ লগত আমি শেষ মুহূৰ্তলৈকে আছোঁ। এই যিটো অৱৰোধ কাৰ্যসূচী, আমি TMPকে হওক, MMকে হওক, মহিলা সংগঠনৰ সদস্যসকলক ক'ম যে এই যিটো সংঘাত স্থায়ী সমাধান নোহোৱালৈকে অৱৰোধ থাকিব লাগে, স্থায়ী সমাধান লাগে আমাক। কাৰণ আজি DC অফিচত মিটিং দিলে কিবা কেইটামান আশ্বাস দিব, আশ্বাস দিয়াৰ পিছত কাইলৈ উঠি যাব পৰহিৰ পৰা আকৌ একে আৰম্ভ। জানিব লাগিব অৰুণাচলৰ মানুহখিনিয়ে, মেঘালয়ৰ মানুহখিনিয়ে, নাগালেণ্ডৰ মানুহখিনিয়ে যে তেওঁলোকৰ ইয়াৰ পৰা দিল্লীলৈ যাবলৈ হ'লে অসমৰ মাটি অৰুণাচল গভৰ্ণমেণ্টে দিব লাগিব, তেতিয়াহে অৱৰোধ উঠিব। এই কথাখিনি আপোনালোকে TMPকো কৈ দিয়ক, MMকো কৈ দিয়ক, মহিলা সংগঠনক কৈ দিয়ক, যিসকলে নেতৃত্ব লৈছে। যদি বুজাবুজি কৰিবলৈ চেষ্টা কৰে ভৱিষ্যতে এই ঘটনাবিলাক ঘটি থাকিব। সেইকাৰণে এই কথাটো নাজানো কোন সংগঠন আপোনালোকৰ লগত আহে, কোন নাহে। প্ৰাক্তন আলফাৰ অসমত 10,000 প্ৰাক্তন আলফা ল'ৰা আছে। 10,000, বাকীখিনি বাদ দিছোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি আৰু মাজুলীতে আমাৰ প্ৰায় 3,500 সতীৰ্থ আছে। আমি 3,500 সতীৰ্থ আপোনালোকৰ লগত আছোঁ। আমি আহিম দৰকাৰ হ'লে 3,500 সতীৰ্থই আমি আগত থিয় হ'ম। আজি আমি আহিছোঁ 100জনমান সতীৰ্থ, আমি আপোনালোকৰ লগত আছোঁ, কথা দিছোঁ। গতিকে সেইকাৰণে এই যিখন সংগ্ৰাম, এই সংগ্ৰাম সেইদিনাখনলৈকে চলি থাকিব লাগিব। আপোনালোকৰ অকণমান কষ্ট হ'ব, চলাই থাকিব লাগিব, যাতে অৰুণাচলৰ মানুহে অসমীয়া মানুহক দুৰ্বল বুলি নাভাবে। দুৰ্বল বুলি ভাবিলে কিন্তু অসুবিধা হ'ব। আমি আমাৰ যি অৱৰোধ কাৰ্যসূচী গণতান্ত্ৰিকভাৱেই কৰিম। আমাৰতো কোনেও দা, লাঠি, কটাৰী লৈ অহাটো নাই, আমি গণতান্ত্ৰিকভাৱে কৰিম। কিন্তু আপুনি চাবচোন, সেই হিমালয় যাওক, অৰুণাচলীকেইটা এতিয়াও বন্দুক লৈ আছে আৰু অৰুণাচল গভৰ্ণমেণ্টে তেওঁলোকে একো নকয়। অৰুণাচল গভৰ্ণমেণ্টৰ আগত, অৰুণাচলী পুলিচৰ আগত পাব্লিকে বন্দুক লৈ পেলাই বন্দুক ফুটাই আছে। আমাৰ ইয়াত কোনোবা এটা বন্দুক এটা ফুটাওকচোন, ইয়াত লগে লগে পুলিচে এৰেষ্ট কৰি তাক জেলত দি দিব লগে লগে। তাৰমানে কি অকল আইন আমিয়ে মানিব লাগে, অৰুণাচলীয়ে মানিব নালাগে নেকি? সেই কথাখিনি আমাৰ অসমৰ পুলিচে, আমাৰ অসমৰ ধেমাজিৰ উপায়ুক্ত মহোদয়ে, অসম চৰকাৰে অৰুণাচলক কৈ দিয়াটো উচিত যে আপোনালোকৰ সীমামূৰীয়া অঞ্চলত যিসকল পাব্লিকে বন্দুক লৈ এতিয়াও ঘূৰি ফুৰিছে সেইখিনি ইমিডিয়েট কণ্ট্ৰল কৰাত নহ'লে অসুবিধা হ'ব। সেইটো অসম চৰকাৰে কৰাটো উচিত। আমি আজিও দেখিছোঁ টিভিৰ সন্মুখত বন্দুক লৈ পেলাই গাঁৱৰ মানুহবিলাক পথাৰ ঘূৰি ফুৰিছে। আৰে তোমালোকৰ অধিকাৰ আছে নেকি বন্দুক চলাবলৈ? আকৌ তোমালোকে জানো নেকি? আমি নাজানো নেকি বন্দুক চলাবলৈ? আমিও নাজানো বন্দুক চলাবলৈ। গতিকে এই যিবিলাক তেওঁলোকৰ ভাবুকি, এই যিবিলাক ধমকি, এই ধমকিবিলাক আমি গ্ৰহণ নকৰোঁ, এইটো আমি স্পষ্ট কথা। সেইকাৰণে TMPকে, MMকে আৰু মহিলা সংগঠনক আমাৰ ফালৰ পৰা পুনৰ কৈছোঁ যে যদি এমাহো বহিব লাগে হয় আপোনালোকে বহক, আমাৰ সহযোগ থাকিব। এমাহ বহিম, স্থায়ী সমাধান লাগিব। কোনো দিনাখন যাতে অৰুণাচলীয়ে সীমা বিবাদৰ নামত এইদৰে আমাৰ সতীৰ্থক, আমাৰ অসমীয়াক গুলিয়াব নোৱাৰে, এই প্ৰতিশ্ৰুতিটো আমাক অৰুণাচল গভৰ্ণমেণ্টে দিব লাগিব। আমি আৰু এটা কথা কৈ থৈছোঁ, এই যিটো সীমা বিবাদ মই দেখিছোঁ আজি ইমান দিনে অকল অসমৰ ক্ষেত্ৰতে হৈছে। আমি বেলেগত আজি ত্ৰিপুৰা, মণিপুৰৰ মাজত আমি সীমা বিবাদবিলাক আমি নিউজত পোৱা নাই। বোলে ত্ৰিপুৰা আৰু মণিপুৰত সীমা বিবাদত মানুহ মৰিলে আমি শুনা নাই। নাগালেণ্ড, মিজোৰামৰ মাজত সাংঘাত হৈছে, মানুহ মৰিছে, আমি দেখা নাই। কিন্তু অকল ক'ত দেখিছোঁ? অসম অৰুণাচল, অসম নাগালেণ্ড, অসম মেঘালয়, ইয়াতে দেখিছোঁ। অকল অসমক কেন্দ্ৰ কৰিয়ে আক্ৰমণবিলাক হয়। ইণ্ডিয়াৰ বেলেগ জেগাত যাওক, বিহাৰ, UPটো আমি শুনা নাই সীমা বিবাদৰ নামত কোনোবা বিহাৰীক মাৰিলে UPয়ে। আমি পাঞ্জাৱ, হাৰিয়ানাত দেখা নাই পাঞ্জাৱৰ মানুহক হাৰিয়ানাই মাৰিলে, হাৰিয়ানাৰ মানুহক পাঞ্জাৱে মাৰিলে। অসমৰ ক্ষেত্ৰত কিয়? অসম ইমান দুৰ্বল নেকি? যোনে যোনে আহি পেলাই মাটি দখল কৰিব, কাঢ়ি ল'ব, আক্ৰমণ কৰিব, সেইটো কেতিয়া সম্ভৱ নহয়। আমিতো এৰি দিছোঁৱেই, বহুত এৰি দিলোঁ। আমাৰ মাটি আমি বহুত এৰি দিছোঁ।
বহু ভিতৰলৈকে অৰুণাচলে আমাৰ মাটি দখল কৰিলে, বহুত ভিতৰলৈকে নাগালেণ্ডে আমাৰ মাটি দখল কৰিলে। আমি এৰি দিছোঁ, আমি সেইবিলাকত বেছি গুৰুত্ব দিয়া নাই। কিন্তু যেতিয়া আমাৰ ঘৰকেইটাত আক্ৰমণ কৰিবলৈ আহিব, মই উৎপাদন কৰা খেতি পথাৰটো দখল কৰিবলৈ আহিব, তেতিয়াতো মই কেতিয়াও গ্ৰহণ নকৰিম। মোৰ যদি উপাৰ্জনৰ ক্ষমতাটো যদি লৈ গুচি যায়, মই খেতি কৰা মাটিখিনি যদি কাঢ়ি ল'ব বিচাৰে, তেতিয়াতো আমি কাহানি গ্ৰহণ কৰিব নোৱাৰিম। গতিকে সেইকাৰণে এই সীমা বিবাদৰ স্থায়ী মীমাংসা নোহোৱালৈকে MMK, TMPK আৰু মহিলা সংগঠনে এই যিটো অৱৰোধ যাত্ৰা ই অব্যাহত ৰাখক আৰু শক্তিশালী কৰিব লাগিব। আজি যদি আপোনালোকে ধেমাজিত কৰিছে, লখিমপুৰত কৰিছে, তিনিচুকীয়াত ক'ৰবাত কৰিছে, আমি যিমানকেইটা ৰাস্তা আছে অৰুণাচলৰ পৰা অসমত সোমোৱা চব বন্ধ কৰি দিম। আৰু অৰুণাচলত এক টোপা তেলো যাব নিদিওঁ, অকণো আমি ৰেচন অৰুণাচললৈ যাব নিদিওঁ। চব একেদিনাখনে লাইনত আহি যাব, চব লাইনত আহি যাব। কাৰণ ৰেচন যাবলগীয়া হ'লেও, তেল যাবলগীয়া হ'লেও অসমৰ মাটি গছকিয়াই যাব লাগিব, আইন হাতত নুতুলোঁ। কিন্তু আপোনালোকে আমাক পথ অৱৰ উঠাই লওক, এই ৰাস্তা ক্লিয়াৰ কৰি দিয়ে। এই অৰুণাচলৰ কোনোবা মিনিষ্টাৰ আহিছে, অৰুণাচলৰ কোনোবা ডাঙৰ মানুহ আহিছে, কোনোবা বেমাৰী আহিছে, এই মানৱতা কথাবিলাক এতিয়া আমি আৰু নুশুনো, এই মানৱতা কথাবিলাক নুশুনো। মোৰ সমস্যাটো সমাধান নোহোৱালৈকে অৱৰোধ পথ আৰু কোনো ধৰণৰ ইয়াত হেৰফেৰ নাথাকিব। ধেমাজি আৰু মাজুলীৰ ল'ৰাখিনিয়ে আমাৰ ৰাইজকো উলিয়াই আনি আপোনালোকৰ মাজত বহাব লাগিব। কাৰণ আমি ইয়াত অধিকাংশ অকল মিচিং জনগোষ্ঠীৰ ৰাইজ, অকল মিচিং জনগোষ্ঠী। অসমীয়া মানে অকল মিচিং নহয়, ইয়াত আহোমো আহিব লাগিব, কছাৰীও আহিব লাগিব, দেউৰীও আহিব লাগিব, চব আহিব লাগিব। তেতিয়া প্ৰতিবাদে আমাৰ অৰুণাচল গভৰ্ণমেণ্টক নটিচ দাখিল কৰিবলৈ বাধ্য হ'ব। আমি সেইকাৰণে কালিৰ পৰা কৈ আছোঁ যে এইটো মিচিঙৰ সমস্যা নহয়, TMPKৰ সমস্যা নহয়, এইটো অসমীয়া মানুহৰ সমস্যা। গতিকে ইয়াত সকলোৱে মাত মতাটো অধিকাৰ। গতিকে এই অৱৰোধ যদি অব্যাহত থাকে, মই ধেমাজি জিলা সমিতিক ইয়াৰ পৰাই কৈছোঁ, মাজুলী জিলা সমিতিক ইয়াৰ পৰাই কৈছোঁ যে আমাৰ অন্যান্য ভাষা ভাষীৰ মানুহখিনিকো ইয়ালৈ লৈ আহক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।